ডিয়াৰ ষ্টুডেণ্ট, ইতিমধ্যে আছামিজ ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা 4/9/2025ত এখন ইম্পৰ্টেণ্ট নটিচ আহিছে। এই নটিচৰ জৰিয়তে কোৱা হৈছে, ইট ইজ নটিফাইড ফৰ অল দি কনচাৰ্ণ ডেট দ্য ষ্টুডেণ্টছ অফ ক্লাছ 11 of academic session 2024 and 25 who did not appear or fail in the HS first year examination 2025 if desire to continue study and appear in forthcoming HS first year examination 2026 will have to show subject combinations as offered for academic session 2025-26. অৰ্থাৎ কোৱা হৈছে, যিসকল একাডেমিক ছেশ্যন 2024-25 ক্লাছ 11ৰ শিক্ষাৰ্থীয়ে HS ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন 2025ত এপিয়াৰ হোৱা নাছিল নাইবা ফেইল কৰিছিল, তেওঁলোকে যদি নিজৰ ষ্টাডি কণ্টিনিউ কৰিব বিচাৰে এণ্ড এপিয়াৰ ইন ফৰ্থকামিং HS ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন 2026 নাইবা তেওঁলোকে যদি 2026 বৰ্ষত হ'বলগীয়া HS ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাত এপিয়াৰ হ'ব বিচাৰে, তেতিয়াহ'লে দে হেভ টু শ্ব' ছাবজেক্টছ কম্বিনেশ্যন, অৰ্থাৎ তেওঁলোকে একাডেমিক ছেশ্যন 2025-26ৰ কাৰণে ছাবজেক্ট কম্বিনেশ্যন ছিলেক্ট কৰিব লাগিব। তাৰপিছত কোৱা হৈছে একৰ্ডিংলি, ইয়াতে কোৱা হৈছে যে তেওঁলোকে যদি অলৰেডি ৰেজিষ্টাৰ কৰিছে, তেতিয়াহ'লে তেওঁলোকে ছাবজেক্ট কম্বিনেশ্যন আকৌ ছিলেক্ট কৰিব লাগিব নাইবা কাৰেকশ্যন কৰিব লাগিব। আৰু এই কামটো 15 অক্টোবৰ 2025ৰ আগত কৰিব লাগিব। একেবাৰে শেষত কোৱা হৈছে, দ্য কনচাৰ্ণ হেড অফ দি ইনষ্টিটিউশ্যন উইল টেক ইনিচিয়েটিভ ফৰ কাৰেকশ্যন অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ ছাচ ষ্টুডেণ্টছ বাই এপ্লাইং থ্ৰু দি লিংক। এইটো এটা ৱেবছাইটৰ লিংক দিছে। এইটো লিংকৰ জৰিয়তে ইনষ্টিটিউশ্যনৰ হেড অৰ্থাৎ প্ৰিন্সিপালগৰাকীয়ে এই কামটো কৰিব লাগিব, অৰ্থাৎ এই কাৰেকশ্যনৰ ইনিচিয়েটিভ কামটো প্ৰিন্সিপালগৰাকীয়ে কৰিব আৰু এইটো কৰাৰ পিছতহে শিক্ষাৰ্থীসকলে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড পাব। এই কামটো কিন্তু 15 অক্টোবৰৰ আগত কৰিব লাগিব।